নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ 3 নম্বৰ পাঠ অৰূপৰ আবেদন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ বিচাৰি পাবৰ কাৰণে এই যিটো QR কোড আছে, QR কোডৰ তলত যিটো হেৰি আছে, কেইটামান সংখ্যা দিয়া থাকে ন, এই সংখ্যাবিলাক তোমালোকে চাৰ্চ কৰি দিবা। ঠিক আছে, ইয়াত চোৱা C আছে, 3 আছে, তাৰপিছত I আছে, 2, N, 4, ঠিক আছে, এইবিলাক চাৰ্চ কৰি দিবা। এইবিলাক চাৰ্চ কৰিলে মোৰ ভিডিঅ'বোৰ পাই থাকিবা। ঠিক আছে, তোমালোকে মোৰ যিকোনো ভিডিঅ' পাবৰ কাৰণে এই QR কোড চাৰ্চ কৰি দিলে পাই যাবা। আৰু তোমালোকে চেনেলৰ যিটো পাঠৰ নাম অৰূপৰ আবেদন, এই পাঠৰ নাম লিখি চাৰ্চ কৰিলেও মোৰ ভিডিঅ'বিলাক পাই যাবা। তাত তোমালোকে সকলোবিলাক কুৱেশ্যন আনচাৰ পাই যাবা। ঠিক আছে, তোমালোকে যিকোনো চেপ্টাৰৰ ভিডিঅ' পাবৰ কাৰণে এই যিটো QR কোড এইটো চাৰ্চ কৰিবা, বা যিটো পাঠৰ নামটো চাৰ্চ কৰিবা। ঠিক আছে, বা তোমালোকে এইদৰে চাৰ্চ কৰিবা যে ক্লাছ 5 আছামিজ চেপ্টাৰ 3, ঠিক আছে, এনেকৈ চাৰ্চ কৰি দিবা, পাই যাবা। তো তোমালোকে অৰূপৰ আবেদন নামৰ পাঠটো ধুনীয়াকৈ পঢ়িবা। ইয়াত তোমালোকে আবেদন কেনেকৈ লিখিব লাগে, চিঠি কেনেকৈ লিখিব লাগে, ঠিক আছে, আবেদন আৰু চিঠিৰ মাজত কি পাৰ্থক্য আছে, ঠিক আছে, এইবিলাকৰ বিষয়ে তোমালোকে জানিব পাৰিবা। তো ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। প্ৰথমে তোমালোকক দিছে পাঠভিত্তিক ক্ৰিয়া। তো ইয়াত তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে। প্ৰথমে তোমালোকক দিছে যে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তোমালোকক এই পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবলৈ দিছে। তোমালোকে এইদৰে পঢ়িবা যে বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে, তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমাল। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে পঢ়িবা, অলপ লাহে লাহে পঢ়িবা যাতে তোমালোকে সকলোবিলাক কথা বুজি পোৱা। ঠিক আছে, তাৰপিছত চোৱা, ইয়াত তোমালোকক দিছে উত্তৰ দিয়া। চোৱা, প্ৰথমে তোমালোকক দিছে অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল। কাৰণ অৰূপৰ পেট চলা বেমাৰ হৈছিল। ঠিক আছে, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল। নেক্সট আছে অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল। তাৰপিছত আছে আবেদনক আৰু কি বুলি কয়, আবেদনক দৰখাস্ত বুলি কয়। ঠিক আছে, নেক্সট আছে অৰূপে পঢ়া স্কুলখনৰ নাম কি। তাৰপিছত আছে অৰূপে কি বিচাৰি আবেদন কৰিছিল। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ব'লা আমি ইয়াৰ পৰা কুৱেশ্যন আনচাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ইয়াৰ পৰা আলোচনা কৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে চোৱা, একেবাৰে ইয়ালৈকে যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন আনচাৰ মই তোমালোকক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে একেবাৰে শেষলৈকে চাই থাকিবা। তো ব'লা আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা, তোমালোকক প্ৰথমে সুধিছে যে অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে অৰূপৰ পেট চলা অসুখ হোৱাত সি দুৰ্বল হৈ পৰাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। ঠিক আছে, অৰূপৰ পেট চলা বেমাৰ হৈছিল, যাৰ কাৰণে অৰূপ দুৰ্বল হৈ পৰিছিল, আৰু সেইকাৰণে অৰূপ 10 দিন স্কুলত অনুপস্থিত থাকিব লগা হৈছিল, স্কুললৈ যাব নোৱাৰিছিল। ঠিক আছে, তাৰ কাৰণে অৰূপে দৰখাস্ত লিখি আনিছিল, কিন্তু সেইটো দৰখাস্ত হোৱা নাছিলে, সেইটো এটা চিঠিহে হৈ গৈছিল। ঠিক আছে, সেই কথাষাৰ বাইদেৱে অৰূপক ধুনীয়াকৈ বুজাই দিছিল, আৰু দৰখাস্ত কেনেকৈ লিখিব লাগে সেইটো অৰূপহঁতৰ শ্ৰেণীৰ শিক্ষয়িত্ৰীগৰাকীয়ে ধুনীয়াকৈ বুজাই দিছিল। তাৰপিছত চোৱা, খত তোমালোকক সুধিছে যে অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল। তো ইয়াৰ উত্তৰত লিখিবা যে গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট চলা ৰোগ হৈছিল। কিয় অৰূপৰ পেট চলা ৰোগ হৈছিল? কাৰণ অৰূপ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈছিল, তাত মানে উল্টা পাল্টা কিবা খাইছিল চাগে, বা বেছিকৈ খাইছিল, বা অসময়ত খাইছিল, সেইকাৰণে অৰূপৰ পেট চলা ৰোগ হৈ গৈছিল। ঠিক আছে, তো এইদৰে লিখিবা। আৰু তোমালোকেও মানে ভোজ খাওঁতে মানে এটা কথালৈ লক্ষ্য ৰাখিবা, তোমালোকে কেতিয়াও বেছিকৈ নাখাবা। ঠিক আছে, আৰু উল্টা পাল্টা কিবা নাখাবা, আৰু অসময়ত নাখাবা, ভোক লাগিলেহে খাবা। ঠিক আছে, ভোক নলগাকৈ তোমালোকে নাখাবা। তাৰপিছত দিছে গগত দিছে যে অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটি মঞ্জুৰৰ বাবে আবেদনহে কৰিব লাগে, আবেদনক দৰখাস্ত বুলিও কোৱা হয়। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, অৰূপে মানে লিখিতৰূপে শিক্ষয়িত্ৰীগৰাকীক ছুটি মঞ্জুৰীৰ বাবে চিঠি দিছিল, কিন্তু চিঠি দিব নালাগে, আবেদনহে দিব লাগে, বা দৰখাস্ত দিব লাগে। আবেদন আৰু দৰখাস্ত একেই বস্তু হয়। ঠিক আছে, মানে এইবিলাক সমাৰ্থক শব্দ হয়, আবেদন আৰু দৰখাস্ত দুটা সমাৰ্থক শব্দ হয়। অ'কে, তাৰপিছত আছে ঘ তোমালোকক দিছে যে আবেদনক আৰু কি বুলি কয়। আবেদনক আৰু কি বুলি কয়? আবেদনক দৰখাস্ত বুলিও কয়। ঠিক আছে, নেক্সট আছে উঙ তোমালোকক দিছে অৰূপে পঢ়া স্কুলখনৰ নাম কি। তো ইয়াৰ উত্তৰত লিখিবা যে অৰূপে পঢ়া স্কুলখনৰ নাম হ'ল নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। কি নাম? নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। ঠিক আছে, আৰু তোমালোকে পঢ়া বিদ্যালয়খনৰ নাম মোক কমেণ্ট কৰি জনাবাচোন। অ'কে,
তাৰপিছত চোৱা তাৰপিছত দিছে প্ৰথমছ তোমালোকক সুধিছে যে অৰূপে কি বিচাৰি আবেদন কৰিছিল অৰূপে কি বিচাৰি আবেদন কৰিছিল অৰূপে ছুটি মঞ্জুৰি বিচাৰি আবেদন কৰিছিল ঠিক আছে ছাত্ৰীসকল তো তোমালোকে উত্তৰ লিখিবা যে অৰূপে ছুটি মঞ্জুৰি বিচাৰি আবেদন কৰিছিল ছুটি বিচাৰি মানে ঠিক আছে কাৰণ অৰূপ 10 দিন বিদ্যালয়ত অনুপস্থিত আছিল আৰু সেই 10 দিনৰ অনুপস্থিতিৰ ছুটি মঞ্জুৰি বিচাৰি অৰূপে শিক্ষয়িত্ৰীগৰাকীলৈ আবেদন লিখিছিল কিন্তু হেতু আবেদন হোৱা নাছিল হেতু চিঠিহে হৈ গৈছিল ঠিক আছে তাৰপিছত দিছে 2 নম্বৰ দিছে যে শব্দবোৰৰ অৰ্থ লিখোৱা হয় ইয়াত কেইটামান শব্দ দিছে ঠিক আছে ব্যস্ত ক্ষতি পেট চলা ছুটি মঞ্জুৰ একান্ত হৈলি শিৰোনামা তো এই শব্দবিলাকৰ অৰ্থ লিখিব লাগে তো তোমালোকে অৰ্থকেইটা এদৰে লিখিবা ব্যস্ত মানে কোনো এটা কামত লাগি থকা ব্যস্ত মানে কোনো এটা কামত লাগি থকা মানে বিজি হৈ থকা নেক্সট আছে ক্ষতি মানে কাম বন্ধ কৰা বা চলি নথকা বা হানি বা শৰীৰৰ কোনো অংগত থকা দুখ তাৰপিছত দিছে যে পেট চলা মানে বেছিকৈ শৌচ কৰা ৰোগ ঠিক আছে তাৰপিছত আছে ছুটি মানে অৱসৰ কামৰ পৰা লোৱা সামৰিক অব্যাহতি নেক্সট আছে মঞ্জুৰ অনুমোদন সন্মতি স্বীকৃতি মান্তি গ্ৰহণ ঠিক আছে নেক্সট আছে একান্ত একে ঠাইতে বা বস্তুতে মন লগোৱা বা একাগ্ৰ তাৰপিছত আছে হৈলি মানে ৰীতি প্ৰণালী ভংগী নেক্সট আছে শিৰোনাম চিঠিৰ ওপৰত লিখা নাম বা ঠিকনা আদি ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ শব্দকেইটাৰ অৰ্থ লিখি ল'বা ওকে মই আকৌ এবাৰ দেখাই আছোঁ যাতে তোমালোকে ধুনীয়াকৈ চাইছে লিখি ল'ব পাৰা ওকে আৰু লাগিলে তোমালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা তোমালোকৰ ইচ্ছা তাৰপিছত তোমালোকক দিছে যে অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা কিবা অসুখ বিসুখ হৈছিল নেকি এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল এই প্ৰশ্নটো অৰূপহঁতৰ শ্ৰেণী শিক্ষয়িত্ৰীগৰাকীয়ে কৰিছিল অৰূপক কৰিছিল আৰু কেতিয়া কৰিছিল যেতিয়া অৰূপে 10 দিন পিছত স্কুললৈ গৈছিল তেতিয়া ঠিক আছে তো এইটো লিখিবা যে অৰূপৰ পেট চলা অসুখ হোৱাত সি 10 দিন স্কুলত অনুপস্থিত থাকি আছিল আৰু ইমান দিনৰ পিছত তাক স্কুলত দেখি ৰেহানা খাতুন বাইদেৱে শিক্ষয়িত্ৰীগৰাকীৰ নাম কি ৰেহানা খাতুন বাইদেৱে অৰূপক উক্ত প্ৰশ্ন কৰিছিল ঠিক আছে ছাত্ৰীসকল তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত দিছে যে স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে আৰু কালৈ আবেদন কৰিব লাগে তোমালোকে সোধা হৈছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে প্ৰধান শিক্ষকলৈ বা প্ৰধান শিক্ষয়িত্ৰীলৈ ঠিক আছে তাৰপিছত আছে যে অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি পাৰ্থক্য দেখিলা কোৱা আৰু লিখা তো অৰূপে যোনটো চিঠি লিখিছিল সেই চিঠি আৰু শিক্ষয়িত্ৰীগৰাকীয়ে অৰূপহঁতক শিকোৱা যিখন দৰখাস্ত আছিলে সেই দৰখাস্তখনৰ মাজত কি পাৰ্থক্য আছে সেইখিনি তোমালোকক লিখিবলৈ দিছে তো তোমালোকে এইদৰে প্ৰথমে ওপৰত লিখি ল'বা যে অৰূপে লিখা পত্ৰ আৰু বাইদেৱে শিকোৱা আবেদন ঠিক আছে এফালে বাইদেৱে লিখা আবেদনৰ বিষয়ে লিখি যাবা আনফালে অৰূপে লিখা পত্ৰৰ বিষয়ে তো চোৱা প্ৰথমে তোমালোকে এইদৰে লিখিবা যে অৰূপে লিখা পত্ৰখন যি ঠাইৰ পৰা লিখা হৈছিল সেই ঠাইৰ নাম বা নামশালা উল্লেখ আছে সেই ঠাইৰ নাম বা নামশালা উল্লেখ আছে বাইদেৱে শিকোৱা আবেদনখন যি ঠাইৰ পৰা লিখা হৈছিল সেই ঠাইৰ নামৰ উল্লেখ নাই ঠিক আছে মানে চিঠিত নামশালা লিখিব লাগে ঠিক আছে তাৰপিছত আছে যে অৰূপে লিখা পত্ৰখন পোনে বাইদেউলৈ দিয়া হৈছিল তাৰপিছত লিখিবা যে বাইদেৱে শিকোৱা আবেদনখন শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ দিয়া হৈছে ঠিক আছে আবেদন হয় শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈহে দিয়া হয় ঠিক আছে মানে মেইন টাৰ্গেট হৈছে প্ৰধান শিক্ষক আৰু ওকে শ্ৰেণী শিক্ষকৰ জৰিয়তে দিব লাগে প্ৰধান শিক্ষকলৈ নেক্সট অৰূপে লিখা পত্ৰখনত সম্বোধনৰ ওপৰৰ অংশত বিষয়ৰ স্পষ্ট উল্লেখ নাই তাৰপিছত এইদৰে ইফালে লিখিবা যে বাইদেৱে শিকোৱা আবেদনখনত সম্বোধনৰ ওপৰৰ অংশত বিষয়ৰ স্পষ্ট উল্লেখ আছে ওকে নেক্সট আছে যে অৰূপে লিখা পত্ৰখনৰ কথাখিনি সত্য বুলি অভিভাৱকে সহি কৰা নাই তাৰপিছত ইফালে তোমালোকে লিখিবা যে বাইদেৱে শিকোৱা আবেদনখনত কথাখিনি সত্য বুলি অভিভাৱকে সহি কৰিবলৈ দিয়া হৈছে ঠিক আছে মানে স্কুল ক্ষতি কৰিলে বা স্কুলৰ পৰা আহিব লগা হ'লে ছুটি বিচাৰি মানে কেইদিনমান স্কুললৈ ধৰি লোৱা তুমি কেইদিনমান স্কুললৈ যাব নোৱাৰিবা তাৰ কাৰণে স্কুলত তোমালোকে যোনটো হেৰি দিবা দৰখাস্ত দিবা সেই দৰখাস্তখনত গাইডজেণ্টৰ চাইন থাকিব লাগিব ঠিক আছে তাৰপিছত আছে খ দিছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াত তোমালোকে ব্যাকৰণৰ ওপৰত জানিব পাৰিবা ব্যাকৰণৰ বিষয়ে কিবা কিবি জানিব পাৰিবা ঠিক আছে চোৱা
অৰূপৰ চিঠিখনত থকা ইয়াত তোমালোকে এইখিনি পঢ়িবা সেইখিনি পঢ়িবলৈ মই নাযাওঁ কাৰণ এইখিনি পঢ়িলে ভিডিঅ'টো বহুত দীঘল হৈ যাব ঠিক আছে গতিকে তোমালোকে এইখিনি নিজে নিজে পঢ়িবা অ'কে ইম্পৰ্টেণ্ট হয় জানিব লগা কথা হয় কিতাপত আছে অ'কে কিতাপৰ পৰা তোমালোকে চাই পঢ়ি ল'বা ইয়াত চোৱা মানে আখৰবিলাক ইমান ভালকৈ বুজিবলৈ হোৱা নাই কিন্তু তোমালোকে কিতাপত চাবা যে তাত আখৰবিলাক কিন্তু বহুত ধুনীয়াকৈ দেখা গৈ আছে চ' তোমালোকে কিতাপত চাবা কিন্তু অ'কে পঢ়িবা ধুনীয়াকৈ লাহে লাহে পঢ়িবা যাতে বুজি পোৱা নেক্সট আছে যে পাঠত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা তো অতীতকাল মানে কি মানে পাৰ হৈ যোৱা কাল ঠিক আছে ধৰি লোৱা মই এতিয়া ভিডিঅ' বনাই আছোঁ এঘণ্টা আগতে মই যি কাম কৰিছিলোঁ বা ভিডিঅ' এতিয়া মই যোনটো কাম কৰি আছোঁ এইটো কাম কৰাৰ আগতে যিটো কাম কৰিছিলোঁ বা যিখিনি সময় গৈছে সেইটোৱে হৈছে অতীতকাল অ'কে তো অতীতকালৰ ক্ৰিয়াপদ মানে হৈছে মানে যোনবোৰ অতীতত হৈ যোৱা কামবিলাকক বুজাবৰ কাৰণে যোনবোৰ ক্ৰিয়াপদ ব্যৱহাৰ কৰা হয় সেইবিলাকে হৈছে অতীতকালৰ ক্ৰিয়াপদ ঠিক আছে তো যেনেকৈ নেকি গৈছিলোঁ খাইছিলোঁ বহিছিলোঁ শুইছিলোঁ অ'কে পঢ়িছিলোঁ এইবিলাক হৈছে অতীতকালৰ ক্ৰিয়া তো পাঠত ব্যৱহাৰ হোৱা অতীতকালৰ ক্ৰিয়াবোৰ তোমালোকক লিখিবলৈ দিছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে লিখিবা যে পাঠত থকা অতীতকাল বুজোৱা শব্দবোৰ হৈছে গৈছিলোঁ হৈছিল খুৱাইছিল নাছিলোঁ নোৱাৰিলোঁ জনালোঁ অ'কে ছাত্ৰ ছাত্ৰীসকল তো এইদৰে তোমালোকে কি কৰিব লাগিব ধুনীয়াকৈ অতীতকালৰ ক্ৰিয়াপদবিলাক লিখি ল'ব লাগিব অ'কে নেক্সট চোৱা তাৰপিছত তোমালোকক দিছে যে তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে তাৰে এটাহে বাক্যটোৰ লগত খাপ খায় খাপ নোখোৱা পদটোত কটা বা ক্ৰছ চিন দিয়া তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা তো চোৱা ইয়াত মানে কিছুমান বাক্য দিছে ঠিক আছে বাক্যবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে ইয়াত এটাকৈ শব্দ দিয়া আছে ঠিক আছে মানে ক্ৰিয়াপদ দিয়া আছে তো যোনটো ক্ৰিয়াপদ হেৰিৰ সৈতে বাক্যটোৰ সৈতে খাপ খায় সেইটো ক্ৰিয়াপদ ব্যৱহাৰ কৰি বাক্যটোক তোমালোকক পুনৰ লিখিবলৈ দিছে আৰু যোনটোৰ সৈতে খাপ নাখায় সেইটোক এনেকৈ ক্ৰছ চিন দিবলৈ দিছে উদাহৰণ ইয়াত দি দিছে চোৱা মনিকা কালি স্কুললৈ আহিছিল কালি বুলি কোৱাৰ লগে লগে অতীতকালক বুজায় ঠিক আছে কালি মানে য়েষ্টাৰডে আৰু টুমৰো মানে কাইলৈ মানে টুমৰো অহাকালি অ'কে কাইলৈ দুটা বেলেগ বেলেগ শব্দ দুটা শব্দই বেলেগ বেলেগ কালক বুজায় কালি বুজায় অতীতকালক কাইলৈ বুজায় ভৱিষ্যৎকালক ঠিক আছে তেতিয়াহ'লে ইয়াত কি বহিব মনিকা কালি স্কুললৈ আহিছিল অ'কে তো তেনেকৈ গোটেইকেইটা লিখিব লাগিব তো চোৱা ইয়াত আছে যে মই কাইলৈ গুৱাহাটীলৈ ইয়াত বহিব যাম এইটো তোমালোকে ক্ৰছ চিন দিব লাগিব তাৰপিছত আছে যে হোৱা চৰাইবোৰ আকাশত উৰিছিল ইয়াত বহিব উৰিছে ঠিক আছে উৰিছিল এইটো নবহে আৰু তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে অলপ পিছত পাই যাবা অলপ ধৈৰ্য ধৰি চাই থাকা চোৱা যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল যিহেতু যোৱাবেলি বুলি কৈছে গতিকে ইয়াত কোনটো ক্ৰিয়াপদ বহিব এইটো পদ বহিব হ'ব বুলি কোৱাৰ লগে লগে ভৱিষ্যৎকালত যাবগৈ কিন্তু ইয়াত গোটেইখিনি বাক্যই অতীতকালৰ কথা কৈ আছে ঠিক আছে গতিকে ইয়াত হৈছিল বুলি তোমালোকে লিখিব লাগিব এইটো শুদ্ধ হ'ব আৰু এইটোত ক্ৰছ চিন বহিব নেক্সট আছে যে আহা আমি ঘৰলৈ যাওঁ এইটো শুদ্ধ হ'ব আৰু এইটো হ'ব ভুল ক্ৰছ চিন দি দিবা তোমালোকে নেক্সট আছে যে মই কিতাপ পঢ়োঁ ইয়াত পঢ়োঁ বুলি তোমালোকে লিখিব লাগিব মই কিতাপ পঢ়োঁ বুলি লিখিব লাগিব আৰু এই যিটো আছে পঢ়ে এইটো ক্ৰছ চিন বহিব ইয়াত নেক্সট আছে তুমি কি কৰিছা এইটো শুদ্ধ হ'ব আৰু এইটো ভুল হ'ব নেক্সট আছে যে তেওঁ দান দাইছে এইটো শুদ্ধ হ'ব আৰু দাইছা এইটো ভুল হ'ব তুমি দান দাইছা তেতিয়াহ'লে শুদ্ধ হ'লে হয় কিন্তু যিহেতু তেওঁ আছে গতিকে দাইছে হ'ব নেক্সট আছে যে আমি ছবি আঁকিছিল ইয়াত আঁকিছিলোঁ এইটো শুদ্ধ হ'ব আঁকিছিল এইটো ভুল হ'ব যিহেতু আমি আছে গতিকে আঁকিছিলোঁ হ'ব তেওঁলোক যদি এনেকৈ দিলেহেঁতেন যে তেওঁলোকে ছবি তেতিয়াহ'লে আঁকিছিল হ'লে হয় কিন্তু আমি যিহেতু দিছোঁ গতিকে আঁকিছিলোঁ হ'ব অ'কে ছাত্ৰ ছাত্ৰীসকল নেক্সট আছে যে তোমালোকে গীত গাইছিলা ইয়াত গাইছিলাহে বহিব অ'কে নেক্সট আছে যে তেওঁলোকে বল খেলিছিলা ইয়াত বহিব খেলিছিল অ'কে তো ইয়াত তোমালোকে এনেকৈ মানে তোমালোকক বুজাই থাকিলে বহুত দীঘল হৈ যাব চোৱা ইয়াৰ পৰা চাইছে তোমালোকে লিখি ল'বা চোৱা মই কাইলৈ গুৱাহাটীলৈ ইয়াত আছে যাম গৈছিলোঁ ইয়াত বহিব মই কাইলৈ গুৱাহাটীলৈ যাম তাৰপিছত আছে যে হোৱা চৰাইবোৰ আকাশত উৰিছিল ইয়াত বহিব উৰিছে ঠিক আছে তাৰপিছত আছে যে যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল ইয়াত হৈছিলহে এইটো শুদ্ধ হ'ব ঠিক আছে ইয়াত যেনেকৈ দি আছে তেনেকৈ তোমালোকে লিখি যাবাচোন এনেকৈ যোনটো শব্দ খাপ নাখায় সেইটো ক্ৰছ চিন দি দিবা সেইটোৰ ওপৰত অ'কে নেক্সট আছে যে আহা আমি ঘৰলৈ যাওঁ ইয়াত যাওঁটো শুদ্ধ হ'ব নেক্সট আছে যে মই কিতাপ এইটো ভুল হ'ব এইটো শুদ্ধ হ'ব পঢ়োঁ মই কিতাপ পঢ়োঁ নেক্সট আছে তুমি কি কৰিছা এইটো শুদ্ধ হ'ব অ'কে ছাত্ৰ ছাত্ৰীসকল তেওঁ ধান দাইছে এইটো শুদ্ধ হ'ব নেক্সট আছে আমি ছবি আঁকিছিলোঁ এইটো শুদ্ধ হ'ব নেক্সট আছে যে তোমালোকে গীত গাইছিলা এইটো শুদ্ধ হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তাৰ পৰা চাইছে লিখি ল'বা তাৰপিছত আৰু কেইটামান আছে চোৱা যে তেওঁলোকে বল খেলিছিল এইটো শুদ্ধ হ'ব তেওঁলোকে বল খেলিছিল অ'কে নেক্সট আছে দেউতা আজি আহি
পাব এইটো শুদ্ধ হ'ব ওকে ছাত্ৰ ছাত্ৰীসকল নেক্সট আছে যে শেষতে কাইলৈ চিনেমা চাব এইটো শুদ্ধ হ'ব ওকে তাৰপিছত চোৱা আমি বৰশী বাম এইটো শুদ্ধ হ'ব ওকে তো এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে তোমালোকে লিখা শব্দবোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰি লিখা উদাহৰণ দিছে অতীতকাল মনিকা কালি স্কুললৈ আহিছিল নেক্সট আছে বৰ্তমান কাল মই কিতাপ পঢ়ো নেক্সট আছে ভৱিষ্যতকাল মই কাইলৈ গুৱাহাটীলৈ যাম ওকে তাৰমানে ওপৰত যিকেইটা বাক্য আছে ইয়াত যিকেইটা বাক্য আছে ওকে এই বাক্যবিলাক কোনকেইটা কোন কালত পৰে কোনকেইটা অতীত কালত পৰে কোনকেইটা ভৱিষ্যত কালত পৰে কোনকেইটা বৰ্তমান কালত পৰে সেইবিলাক তোমালোকক শ্ৰেণীবিভাগ কৰিবলৈ দিছে গতিকে তোমালোকক মই ধুনীয়াকৈ লিখি আনিছোঁ চোৱা প্ৰথমটো আছে মানে অতীত কালৰ কেইটা হৈছে যে মই কাইলৈ গুৱাহাটীলৈ যাম অতীত কালৰ কথা ন মই কাইলৈ গুৱাহাটীলৈ ইয়াত গৈছিলোঁহে হ'ব ইয়াত যাম বুলি ক'লে ভুল হৈ যাব গৈছিলোঁ হ'ব ইয়াত গৈছিলোঁ ইয়াত ভুল হৈ আছে ওকে নেক্সট আছে ইয়াত একচুৱেলি ইয়াত ভুল কৰি দিয়া হৈছে ওকে এইটো ভৱিষ্যত কালত তাত বহিব ঠিক আছে মই কাইলৈ গুৱাহাটীলৈ যাম এইটো ইয়াত বহিব ঠিক আছে এইটো ভুল হৈ আছে নেক্সট আছে যে যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল ঠিক আছে এইটো ঠিক আছে এইটো তোমালোকে ইয়াত লিখিবা ইয়াত লিখি দিবা এইটোত লিখি দিবা ঠিক আছে ইয়াত ক্ৰছিং হৈছে নহয় ইয়াত তোমালোকে লিখি দিবা বা ওপৰত লিখিবা এইটো লিখিবা ইয়াত আৰু এইটো লিখিবা ইয়াত আৰু এইটো লিখিবা ইয়াত নেক্সট আছে যে আমি ছবি আঁকিছিলোঁ ঠিকে আছে তোমালোকে গীত গাইছিলে ঠিকে আছে তেওঁলোকে বল খেলিছিল ঠিকে আছে নেক্সট আছে বৰ্তমান কালৰ বাক্যকেইটা হৈছে যে হৌৱা চৰাইবোৰ আকাশত উৰিছে নেক্সট আছে আহা আমি ঘৰলৈ যাওঁ নেক্সট আছে মই কিতাপ পঢ়োঁ নেক্সট আছে যে তুমি কি কৰিছা নেক্সট আছে তেওঁ দান দাইছে নেক্সট আছে ইফালে আছে ভৱিষ্যত কালৰ কেইটা যে দেউতা আজি আহি পাব ইয়েছ এইটো ভৱিষ্যত কালত আছে নেক্সট আছে যে শেষতে কাইলৈ চিনেমা চাব এইটো ভৱিষ্যত কালত আছে যে আমি বৰশী বাম এইটো ভৱিষ্যত কালতে আছে ওকে ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ এইকেইটা লিখি যাবা ওকে তাৰপিছত চোৱাচোন ইয়াত কি দিছে ইয়াত দিছে যে খালী ঠাইবোৰ ক্ৰিয়াকলাপেৰে পুৰোৱা সৰি ভুল হৈ গ'ল খালী পদবোৰ ক্ৰিয়াপদেৰে পুৰোৱা ইয়াত যিকেইটা খালী জেগা আছে খালী ঠাই আছে ইয়াত ভুল কৰি পঢ়িছোঁ মই তোমালোকে চোৱাচোন তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা এই যিকেইটা খালী ঠাই আছে এই খালী ঠাইকেইটা তোমালোকক ক্ৰিয়াপদেৰে পুৰাবলৈ দিছে ওকে চোৱা যে যোৱাবেলি আমি বনভোজ খাবলৈ ইয়াত গৈছিলোঁহে বহিব যোৱাবেলি কৈছে তাৰমানে অতীতকালৰ কথা কৈছে ঠিক আছে গতিকে ইয়াত গৈছিলোঁ হ'ব নেক্সট আছে যে আমাৰ লগত ছাৰ বাইদেউহঁত গৈছিল ইয়াত বহিব গৈছিল ওকে নেক্সট আছে যে বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা শুনাইছিল বা কৈছিল তেনেকৈ বহিব নেক্সট আছে যে মাজে মাজে আমি গান শুনিছিলোঁ স্ফূৰ্তি আৰু স্ফূৰ্তি ডেজ আৰু কৌতুক শুনি ডেজ তো ইয়াত চোৱা ইয়াত তোমালোকে ধুনীয়াকৈ লিখি থৈছোঁ প্ৰথমে ইয়াত বহিব যে যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ তাৰপিছত বহিব যে আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল নেক্সট আছে যে বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা কৈছিল নেক্সট আছে যে মাজে মাজে আমি গান গাইছিলোঁ আৰু স্ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ ঠিক আছে মই মোৰ ছাত্ৰ ছাত্ৰীসকল যদিও লিখি ল'বা তাৰপিছত চোৱা খত কি দিছে খত দিছে যে পচোৱা বতাহ বলিছে হৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে নেক্সট আছে যে তেওঁলোকৰ কেইজনমানে হাও গুদু ডেজ ইয়াত খেলিছে বহিব মেবি ইয়েছ খেলিছে বহিব নেক্সট আছে আন কেইজনমানে চিলা উৰাইছে ইয়াত বহিব উৰাইছে নেক্সট আছে এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে ইয়াত বজাইছে বুলি লিখিব লাগিব নেক্সট আছে আন এজনে আহঁতৰ পাতেৰে টুপি বনাইছে হ'ব ঠিক আছে চ' তোমালোকে লিখিবা যে পচোৱা বতাহ বলিছে হৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে তেওঁলোকৰ কেইজনমানে হাওগুদু খেলিছে আন কেইজনমানে চিলা উৰুৱাইছে নেক্সট আছে এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে ঠিক আছে ছাত্ৰীসকল তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আছে গগত দিছে যে মা কাইলৈ মামাহঁতৰ ঘৰলৈ ডেজ তাত তেওঁ কেইদিনমান ডেজ মাহী দেউৰ বিয়াৰ পাছতহে উভতি ডেজ আহোঁতে মোলৈ লাৰু পিঠা ডেজ চ' তোমালোকে এইদৰে লিখিবা যে মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব তাৰমানে এইকেইটা কিয় দিছে জানা তোমালোকে যাতে কালৰ এটা হেৰি পোৱা ডাউন পোৱা মানে টেন্সৰ বিষয় দিছে ঠিক আছে প্ৰথমৰ যিটো সেইটো অতীত কালৰ বিষয় দিছে তাৰপিছত বৰ্তমান কালৰ আৰু এইখিনি ভৱিষ্যত কালৰ ওপৰত দিছে চ'
মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব ইয়াত বহিব যাব নেক্সট আছে তাত তেওঁ কেইদিনমান থাকিব ইয়াত থাকিব নেক্সট আছে মাহী দেউৰ বিয়াৰ পাছতহে উভতি আহিব ইয়াত আছে উভতি আহিব নেক্সট আছে আহোঁতে মোলৈ লাৰু পিঠা আনিব অ'কে মোৰ ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আছে শব্দ সাজি বাক্য ৰচনা কৰা তোমালোকক শব্দ সাজি বাক্য ৰচনা কৰিবলৈ দিছে অ'কে তো চোৱা অত তোমালোকক দিছে যে ইয়াত চোৱা অ আছে ন ইয়াত আছে ৰূপ ইয়াত হৈজ ইয়াত খাদ্য ইয়াত আছে হুক ইয়াত আছে মিল তো এইবিলাকৰ গোটেইকেইটাৰ আৰম্ভণিত অ লগাই তাৰপিছত শব্দ বনাবলৈ দিছে আৰু শব্দ বনাই পিছত বাক্য বনাবলৈ দিছে শব্দটো ব্যৱহাৰ কৰি চোৱা অ যোগ ৰূপ অৰূপৰ পেট চলা অসুখ হৈছিল নেক্সট আছে অযোগ অসহ্য গৰমত তেওঁ অচেতন হৈ পৰিছিল নেক্সট আছে অযোগ খাদ্য অখাদ্য খোৱাটো স্বাস্থ্যৰ বাবে হানিকাৰক অ'কে যেনেকৈ নেকি কোল্ড ড্ৰিংকছ অ'কে এইবিলাক খাব লগা বস্তু নহয় এইবিলাক খাব নালাগে অ'কে নেক্সট আছে অসুখত পঢ়া শুনাৰ ক্ষতি হয় নেক্সট আছে অযোগ মিল অমিল প্ৰাচ্য সভ্যতা আৰু পাশ্চাত্য সভ্যতাৰ মাজত বহুত অমিল দেখা যায় অ'কে মোৰ ছাত্ৰ ছাত্ৰীসকল সেইটো লিখিবা নেক্সট আছে অনুযোগ অনুগ্ৰহ অ'কে নেক্সট আছে যে অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা কেইদিনমানৰ ছুটি মঞ্জুৰ কৰে যেন এইটোৰ বাক্য বনাবা তাৰপিছত আছে উপস্থিত আৰু ইয়াত লাগিলে অনুপস্থিত হ'ব ৰাহুল কালি স্কুলত অনুপস্থিত আছিল নেক্সট আছে অনুৰূপ গড়চৰ এটা অনুৰূপ শব্দ নেক্সট আছে অনুমান ইয়াত কি হৈছে মই অনুমান কৰিব পৰা নাই নেক্সট আছে অনুযোগ অনুচিত কৰোনা ভাইৰাছৰ সময়ত বাহিৰত ঘূৰি ফুৰা অনুচিত অ'কে তাৰপিছতে এটা আছে গদ দিছে জ্ঞান সম্প্ৰসাৰণ তো ইয়াত তোমালোকক দিছে যে অৰূপে শ্ৰেণী শিক্ষয়িত্ৰীলৈ লিখা চিঠিখন এবাৰ ভালকৈ চাওঁ আহা ঠিক আছে এইখিনিৰ জৰিয়তে তোমালোকক চিঠি কেনেকৈ লিখিব লাগে সেই কথাটো শিকাব বিচাৰিছে ঠিক আছে আৰু চিঠি কেই প্ৰকাৰৰ সেইটো তোমালোকক ক'ব বিচাৰি আছে ব্যক্তিগত চিঠিপত্ৰ আবেদন পত্ৰ ব্যৱহাৰিক চিঠিপত্ৰ নেক্সট আছে কাৰ্যালয় সম্বন্ধীয় চিঠিপত্ৰ তো এইবিলাক তোমালোকে পঢ়িবা গোটেইখিনি পঢ়িলে তোমালোকে চিঠিপত্ৰৰ বিষয়ে বহুত কথা জানিব পাৰিবা অ'কে তাৰপিছত আছে যে স্কুল ক্ষতি কৰিলে পঢ়া শুনাৰো ক্ষতি হয় সেই ক্ষতি আমি কেনেদৰে পূৰ কৰিব পাৰোঁ দলত আলোচনা কৰোঁ আহা তো স্কুল ক্ষতি কৰিলে বহুত ক্ষতি হয় তো সেই ক্ষতি পূৰ কৰাটো মানে ইমান ইজি নহয় তো সেই ক্ষতি আমি পূৰ কৰিবৰ কাৰণে বেছিকৈ পঢ়া শুনা কৰিব লাগিব তাৰপিছত কোনো ডাউট থাকিলে হেৰি কৰিব লাগিব ছাত্ৰ ছাত্ৰী লগৰ যিকেইটা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সুধিব লাগিব অ'কে শিক্ষয়িত্ৰীক সুধিব লাগিব অ'কে তো এতিয়া আমি স্কুল ক্ষতি কৰিলে যিখিনি পঢ়া শুনাৰ ক্ষতি হয় সেইখিনি পূৰ কৰিব পাৰি কিন্তু তথাপি সম্পূৰ্ণৰূপে পূৰ কৰিব নোৱাৰি কাৰণ সময়ৰ অভাৱ হৈ যায় ন নেক্সট আছে যে সমূহীয়া ভোজ ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ'ব পাৰে তো সমূহীয়া ভোজ ভাত খালে আমাৰ পেটৰ অসুখ হ'ব পাৰে আৰু কি কাৰণত হ'ব পাৰে তাৰ ইয়াত কেইটামান হেৰি দিছে তো এইবিলাকৰ কোনবিলাকৰ কাৰণে হ'ব পাৰে ইয়াত যিকেইটা আছে গোটেইকেইটাৰ কাৰণতে আমাৰ পেটত অসুখ হ'ব পাৰে যেনেকৈ নেকি সোৱাদ পাই সৰহকৈ খালে নেক্সট আছে আঞ্জাত বেছি জ্বলা মছলা হ'লে নেক্সট আছে যে অসময়ত খোৱাৰ বাবে অ'কে ছাত্ৰ ছাত্ৰীসকল তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখিবা যে গোটেইকেইটাৰ কথা লিখি দিবা যে সোৱাদ পাই সৰহকৈ খালে আঞ্জাত বেছি জ্বলা মছলা হ'লে নেক্সট আছে অসময়ত খোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত তোমালোকক দিছে যে তলৰ চিঠিখনৰ উত্তৰ লিখা তোমালোকক তলৰ চিঠিখনৰ উত্তৰ লিখিবলৈ দিছে তো এই চিঠিখন তোমালোকে পঢ়িবা এই চিঠিখন পঢ়ি চিঠিখনৰ উত্তৰ দিবলৈ চেষ্টা কৰিবা অ'কে ইয়াত তোমালোকে নিজৰ হেৰি বহুৱাবা নিজৰ মানে জেগাৰ নাম বহুৱাবা যোনটো জেগাৰ পৰা তোমালোকে চিঠি লিখি আছা ঠিক আছে আৰু ইয়াত যোনটো তাৰিখে চিঠি তোমালোকে হেৰি কৰিছা লিখিছা তাৰ নাম লিখিবা অ'কে তাৰপিছত ধুনীয়াকৈ চিঠিটো লিখিবা এইবিলাক তোমালোকে নিজে লিখিব লাগিব অ'কে এইবিলাক তোমালোকৰ নিজৰ কাম হয় তাৰপিছত দিছে দলত আলোচনা কৰি লিখা তো দলত আলোচনা কৰি লিখিবলৈ দিছে চোৱা ক'ত দিছে যে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আবেদন পত্ৰ লিখা তো তোমালোকে এইদৰে আবেদন পত্ৰ লিখিবা প্ৰথমে প্ৰতি বুলি লিখিবা তাৰপিছত নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয় নিলিখি তোমালোকে নিজৰ বিদ্যালয়ৰ নাম লিখিবা আৰু নিজৰ বিদ্যালয়ৰ নাম লিখিবা যে মাননীয় প্ৰধান শিক্ষয়িত্ৰী মহোদয়া বা শিক্ষক মহোদয় শিক্ষক থাকিলে শিক্ষক মহোদয় শিক্ষয়িত্ৰী থাকিলে শিক্ষয়িত্ৰী মহোদয়া তেনেকৈ লিখিবা তাৰপিছত বাকী ইয়াত যি আছে তেনেকৈ লিখিবা আৰু তোমালোকে ইয়াত মানে হেৰি কৰিব লাগিব নিজৰ মতে লিখিব লাগিব অ'কে নিজৰ মতে লিখিবা তোমালোকে তাৰপিছত খত দিছে যে
নৱাগত আদৰণি সভাৰ অভিজ্ঞতা বৰ্ণাই বন্ধু বান্ধৱীলৈ চিঠি লিখা। তো তোমালোকে নিজে নিজে লিখিবা, ঠিক আছে, ধুনীয়াকৈ লিখিবা নিজে নিজে। এইবিলাক পৰীক্ষাত নাহে, মই আকৌ এবাৰ দেখাই দি আছোঁ তোমালোকক। শ্ল' মোশ্যনত ওপৰত উঠাই আছোঁ যাতে ধুনীয়াকৈ স্ক্ৰীণত ভাসে আৰু তোমালোকে যাতে লিখিব পাৰা। এইবিলাক কিন্তু পৰীক্ষাত নাহে বুজিছা, তথাপি তোমালোকে লিখিবলৈ শিকিবা, শিক্ষকৰ সহায় লৈ শিকিবা এইবিলাক তোমালোকে। তাৰপিছত গত চোৱা, গত তোমালোকক কি দিছে? গত তোমালোকক দিছে যে চিঠি আৰু আবেদনৰ মূল ভাগ কেইটা আৰু কি কোনটো ভাগত কি লিখিব লাগে। অ'কে, তো চোৱা উত্তৰ দি লিখিবা। উত্তৰ দুবাৰ আহি গ'ল, তোমালোকে এটা উত্তৰ লিখিলে হ'ল যে চিঠিৰ মূল ভাগ 4টা আৰু সেইকেইটা হৈছে শিৰোনাম, সম্বোধন, মূল অংশ আৰু বিদায় সম্ভাষণ। তাৰপিছত একেবাৰে শেষত সামৰণি। তাৰপিছত লিখিবা যে আবেদনৰ মূল ভাগ 3টা আৰু সেইকেইটা হৈছে সম্বোধন, মূল অংশ আৰু বিদায় সম্ভাষণ সামৰণি। অ'কে ছাত্ৰ-ছাত্ৰী গ'ল। তাৰপিছত আছে যে তলত কোনটো ভাগত কি লিখিব লাগে সেয়া উল্লেখ কৰা হৈছে। প্ৰথমে আছে যে শিৰোনাম। চিঠি লিখোঁতাই যি ঠাইৰ পৰা চিঠিখন লিখে সেই ঠাইখনৰ নাম একেবাৰে ওপৰ ভাগত সোঁকাষে লিখা হয়। লগতে চিঠি লিখাৰ তাৰিখটো এই শিৰোনাম অংশত লিখা হয়। সাধাৰণতে আবেদনত এই অংশ নাথাকে। তাৰপিছত আছে সম্বোধন। তো এইটো লিখিবা যে চিঠিৰ ক্ষেত্ৰত শিৰোনামৰ তলতে বাওঁকাষলৈ পূজনীয়া, শ্ৰদ্ধেয়, শ্ৰদ্ধেয়া, মৰমৰ, প্ৰিয় আদি সম্বোধন লিখা হয়। আবেদনৰ ক্ষেত্ৰত মহোদয়, মহোদয়া লিখা হয়। নেক্সট আছে মূল অংশ। তিনিত আছে মূল অংশ। চিঠিৰ ক্ষেত্ৰত সম্বোধনৰ লগতে শ্ৰদ্ধা, মৰম জনাই মূল অংশ প্ৰকাশ কৰিব লাগে। ইয়াতে নিজৰ খা খবৰ, সুখ দুখ, আনন্দ বেদনা আদি প্ৰকাশ কৰা হয়। আবেদনৰ ক্ষেত্ৰত এই অংশত অভাৱ অভিযোগ আদি লিখা হয়। তাৰপিছত আছে যে বিদায় সম্ভাষণ সামৰণি। চিঠিৰ এই অংশটোত সিটো পক্ষৰ ওপৰত কামনা কৰি লিখোঁতাই নিজৰ কথাৰ সামৰণি মাৰে। সৰ্বশেষত ইতি বুলি লিখি নিজৰ নাম লিখিব লাগে। তাৰপিছত আছে যে আবেদনৰ ক্ষেত্ৰত এই অংশটোত অভাৱ অভিযোগ পূৰণৰ বাবে বিনম্ৰ অনুৰোধ জনাই সৰ্বশেষত ইতি বুলি লিখি নিজৰ নাম ঠিকনা লিখিব লাগে। অ'কে মোৰ ছাত্ৰ-ছাত্ৰীসকল, নেক্সট আছে ঘ দিছে প্ৰকল্প। তো তোমালোকে প্ৰকল্প কেতিয়া লিখিব লাগিব ইয়াত মই দি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা। অ'কে, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। মই সিমান পঢ়িবলৈ নাযাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব বুজিছা। চ' তোমালোকে ধুনীয়াকৈ লিখিবাচোন ইয়াৰ পৰা চাই। অ'কে, তো মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো ইমান আছিলে। তোমালোকৰ ভিডিঅ'টো চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, লগৰীয়া সকললৈ শ্বেয়াৰ কৰি দিবা, আৰু বেলেগ পাতৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লে'লিষ্টলৈ যাবা, ঠিক আছে। তো আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।